বন্ধুসকল আজি গাড়ী এখন নিবৰ কাৰণে আহিছিলোঁ যোৰহাট। গাড়ীখন এনেই মানে আজি দিনটো এনেই যোৱা নিচিনা হ'ল আৰু গাড়ী অৱশ্যে দুখন চালোঁ, কিন্তু কণ্ডিশ্যন ভাল নহ'লে কাৰণে গাড়ীখন নানিলোঁ। মানে আজি কণ্ডিশ্যনটো যদি বেয়া হয় আৰু আপোনালোকক দিবলৈও বেয়া, সেইটো কাৰণে নানিলোঁ, এনেই ঘূৰি আহিলোঁ। যথেষ্ট দূৰ হয়, আমাৰ ইয়াৰ পৰা কমচে কম 60 কিলোমিটাৰমান হয়। মই ইমান দূৰ এনেই আহিলোঁ আৰু কি কৰিব, উপায় নাই। দুখন চালোঁ, এখন কুইট চালোঁ আৰু এখন আছিলে আপোনাৰ মাৰুতি ভেন আৰু এখন i10, কিন্তু ৰেটটো নিমিলাৰ কাৰণে মানে নহ'লে, সেইটো কাৰণে ঘূৰি আহিলোঁ আৰু উপায় নাই আৰু কি কৰিব, আহি আছোঁ। আৰু ভাবিলোঁ এল্ট'খন অকণ দেখুৱাই দিওঁ। এল্ট'খন এইখনেই মই চলাই আছোঁ, 40 হাজাৰমান চলি আছিলে, এতিয়া মই এখন চলাই আপোনাৰ 42 হাজাৰমান হ'ব হ'ল। মানে গাড়ীখন বহুত ধুনীয়া হৈ আছে, যদি আপোনালোকে লৈ ল'ব পাৰিব, একদম বঢ়িয়া হৈ গৈ আছে, একো প্ৰব্লেম নাই। ইণ্টাৰিয়ৰ পৰা ধৰি চিট কভাৰ দেখিছোঁ না আপোনালোকে, একদম পূৰা ক্লিন হৈ আছে গাড়ী, একো কামেই নাই, জাষ্ট লৈ পেলাই অকল চলাব লাগে। যদি কোনোবাই লয় আৰু এইখনৰ প্ৰাইচটোতো গম পায়, 1,80,000 টকা মই লগোৱা আছে। গতিকে দি দিম এখন মানে ফিক্স মই 175 পালেহে দিম, তাতকৈ মানে তলত দিব নোৱাৰিম। যদি কোনোবাই লয় ক'ব, ইনক্লুডিং ট্ৰান্সফাৰ, গাড়ীখন একদম A to Z চব ক্লিয়াৰ আছে, টায়াৰ গোটেইখিনি নতুন। ল'লে সোনকালে বুকিং কৰিব। ভাবিলোঁ অকণ দেখুৱাই দিওঁ। ভিডিঅ'টো ইমানেই ৰাখিলোঁ, আজিলৈ বাই বাই।